যোৱা 30 জুন তাৰিখে অসম ভ্ৰমণলৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াদেৱ অসমলৈ আহিছিল আৰু অসমলৈ আহি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ইতিমধ্যে বিচাৰাধীন হৈ আছে আৰু এই প্ৰশ্নৰ উত্তৰ পোৱাৰ লগে লগে অসমৰ দল সংগঠন তথা 6 জনগোষ্ঠীৰ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল আৰু সেই সময়ত অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াদেৱে অসম চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত যি প্ৰতিবেদন প্ৰস্তুত কৰিছে এই প্ৰতিবেদনখন ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছিল কিন্তু কালি চক্ৰ গগৈ ডাঙৰীয়াদেৱৰ বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াদেৱৰ এক প্ৰশ্নৰ উত্তৰত জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াদেৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন এতিয়াও কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাই বুলি তেখেতে মত প্ৰকাশ কৰিছে গতিকে এই তেখেতে যি ধৰণৰ এক ৰাজনৈতিক ষড়যন্ত্ৰত 6 জনগোষ্ঠীৰ ৰাইজক আচলতে বন্দী কৰিব বিচাৰিছে এই কথাটোক আমি চাইছাৰ তৰফৰ পৰা তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি মন্ত্ৰীগৰাকীক এনে ধৰণৰ মিথ্যাচাৰ আশ্ৰয় নলবৰ কাৰণে আমি সকিনি প্ৰদান কৰিছোঁ আচলতে 6 জনগোষ্ঠীৰ ৰাইজে জাতি মাটি ভেটিৰ সুৰক্ষাৰ কাৰণে বিজেপি চৰকাৰে যিদৰে আমাক জনজাতিকৰণৰ শ্লোগান দিছিলে জাতি মাটি ভেটিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিলে আৰু এই প্ৰতিশ্ৰুতিৰ পিছত তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে এটা প্ৰস্তাৱ লৈছিলে আৰু আমি আশা কৰিছিলোঁ যে এই প্ৰস্তাৱটো তেওঁলোকে আইনত পৰিণত কৰিব আৰু 6 জনগোষ্ঠীৰ ৰাইজত প্ৰকৃততে ন্যায্যতা প্ৰদান কৰিব আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই যি প্ৰতিবেদন প্ৰকাশ কৰিছিল এই প্ৰতিবেদনৰ আছিলা লৈয়ে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈছিলে কিন্তু আজি 3টা মাহ নাযাওঁতেই তেওঁলোকে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আচলতে পাবলতি মৰা দেখিবলৈ পাইছোঁ আৰু এই যি পাবলতি মৰা তেওঁলোকৰ স্বভাৱ এই স্বভাৱটোত আচলতে চৰকাৰখনৰ প্ৰতি আমাৰ যি আস্থা আৰু বিশ্বাস আছে এই আস্থা আৰু বিশ্বাসত কৰবাত কিন্তু আঘাত হানিছে গতিকে আমি অসম চৰকাৰক এটা কথা আহ্বান জনাম আৰু আমাৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন হৈছে যে বিধানসভাত বৰ্তমান উঠি থকা বিভিন্ন বিষয়বিলাক যেনেকৈ মূল্য বৃদ্ধি ইথানল সমস্যা আৰু শেহতীয়াকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কণী সিন্ডিকেটৰ লগত জড়িত হৈ থকা যে বিষয়বিলাক উত্থাপন হৈছে আচলতে এই বিষয়বিলাক তল পেলাবৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক তেওঁলোকে এক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে নেকি এই প্ৰশ্নটো আমাৰ মনত উদয় হৈছে গতিকে আমি অসম চৰকাৰক এটা কথা আহ্বান জনাম যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক যি বিষয়বস্তু যে বিষয়বস্তু উদ্ধত আনিব লাগে সকলো দল সংগঠনে একত্ৰিত হৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমৰ অসমীয়াৰ ভৱিষ্যত সুনিশ্চিত কৰিব লাগে ইয়াক কেৱল ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ নকৰিবৰ কাৰণে আমি অসম চৰকাৰ তথা বিভিন্ন দল সংগঠনক আমি আহ্বান জনাইছোঁ আৰু চৰকাৰখনে আমাক কৰা যি মিথ্যাচাৰ বা আমাক কৰা যি প্ৰতাৰণা এই প্ৰতাৰণা প্ৰবঞ্চনাৰ কথাবিলাক আমি ৰাইজৰ মাজলৈ ইতিমধ্যে লৈ যোৱা হৈছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম তাৰ এটা উচিত সিদ্ধান্তত আমি নিশ্চিতভাৱে উপনীত হ'ম